মানে তেওঁ যিহেতু মুছলিম ভাষাত কৈছিলে অলপ মানে কোৱাত অলপ উল্টা পুল্টা হ'ল বুজাবুজি ভুল হ'ল তাৰপিছত এতিয়া মোক পেৰেণ্টছে আৰু হেড ছাৰে বুজাবুজি কৰি দিলে আৰু চবখিনি সমাধান হৈ গ'ল আৰু যাতে সেইবিলাক কথাক লৈ আৰু মোক একো নকয় হাজবেণ্ড যাতে আৰু মোক নিদিয়ে তেনেকুৱা মই ইমান ভালকৈ বুজি পোৱা নাছিলোঁ সেইখিনি কথাক লৈ মানে আৰু নাই তেওঁ সেই সময়ত কোনো ঘৰত নাছিলে মাহঁত আপোনালোকে আহিছে যেতিয়া আমি এই সংবাদ মাধ্যমটোক মানে মই নমস্কাৰ কৰিছোঁ আৰু সন্মান কৰোঁ এইটো চতুৰ্থ স্তম্ভ সন্মান কৰোঁ কিন্তু মোৰ ওপৰত যিটো এটা অভিযোগ আহিছে কালিও মই শুনিছোঁ কালি মোক কেইজনমান আন সাংবাদিকে আহি মোক সুধিছে মই একো নাজানো এই সম্পৰ্কে তথাপি যিটো সিহঁতে ওলাই আছে এটা অপপ্ৰচাৰ মোৰ এটা বদনাম অপযশ কৰিবৰ কাৰণে সেইটো কাম কৰি আছে মই ইয়াৰ বাহিৰে একো নাজানো ভৱিষ্যতে যদি তেনেকুৱা বাতৰি মোৰ ওচৰত সম্প্ৰচাৰ হয় তেনেহ'লে মই আইনৰ ওচৰত দ্বাৰস্থ হ'ব লাগিব মোৰ নামটো আনচাৰুদ্দিন আহমেদ হাবিবৰংগাবাৰী আদৰ্শ ছেকেণ্ডাৰী স্কুল আদৰ্শ ছেকেণ্ডাৰী স্কুল মই কোনো ছাত্ৰীক অশ্লীল ইংগিত দিয়া নাছিলোঁ কোনো ছাত্ৰীৰ ঘৰত যোৱা নাছিলোঁ এইবিলাক মোৰ অপপ্ৰচাৰ কৰিছে আৰু মই চাকৰি কৰিছোঁ আজিলৈকে কোনো ৰেকৰ্ড নাই মোৰ মই কোনো ছাত্ৰীৰ ঘৰত যোৱা নাই আৰু তাৰ কোনো অশ্লীল ইংগিতো দিয়া নাই আৰু মই প্ৰায় ৩৬ বছৰ ইয়াত চাকৰি কৰিছোঁ কোনো ৰেকৰ্ড নাই মই অবিবাহিত অৱস্থাৰ পৰা ইয়াত চাকৰি কৰিছোঁ তেতিয়াৰ পৰা কোনো ৰেকৰ্ড পাতি নাই এতিয়া বুঢ়া হৈছোঁ ৰিটায়াৰ হওক এই অৱস্থাত মোৰ এনেকুৱা অৱযশ এটা আহিছে যে মই কি কৰিম কি নকৰিম মোৰ নাই